হয়, আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে সমগ্ৰ অসমৰ লগতে আজি চৰাইদেউ জিলা সমিতি চৰাইদেউ জিলাৰ আয়ুক্ত মহোদয়ক আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। আয়ুক্ত মহোদয়ৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ যে অসমৰ সমাজ জীৱনক আচলতে কলুষিত কৰিব পৰা যি আজি আপোনালোকে দেখিছে বিভিন্ন ৰাগিয়াল দ্ৰব্য বিশেষকৈ ড্ৰাগছৰ কবলত পৰি আমাৰ উঠি অহা প্ৰজন্ম আচলতে ধ্বংসৰ গতিলৈ পৰিণত হৈছে। এটা নেগেটিভ গতিত আচলতে তেওঁলোকে ধাৱমান হোৱা আমি দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিগত দিনসমূহত বিভিন্ন ধৰণৰ আচলতে সজাগতামূলকভাৱেও আমি কিছু কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু ড্ৰাগছৰ ওপৰত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু লগতে এটা কথা ক'ম যে ৰাজ্য চৰকাৰখনে আচলতে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সজাগতামূলকভাৱেই হওক বা বিভিন্ন ধৰণৰ যাতে এই ড্ৰাগছৰ পৰা যাতে অসমখন মুক্ত কৰিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আমাৰ চৰাইদেউ জিলা প্ৰশাসনেও আচলতে বিভিন্ন সময়ত তেওঁলোকৰ পদক্ষেপবিলাক আমি শলাগ লৈছোঁ। তেওঁলোকৰ পদক্ষেপত আচলতে বহু ড্ৰাগছ এনেধৰণৰ আসক্তি বহু দুষ্ট চক্ৰক আচলতে কৰায়ত্ব কৰিছে। কিন্তু এই কৰায়ত্ব কৰা দুষ্ট চক্ৰক আচলতে তেওঁলোকে কঠোৰতকৈ কঠোৰ শাস্তি ব্যৱস্থা কৰিব লাগে। কাৰণ তেওঁলোকক যদি সৰুকৈ আচলতে শাস্তি দিয়া হয় তেতিয়াহ'লে আহি থকা সময়ত ভয়ংকৰ আচলতে ঘটনা সংঘটিত হ'ল। আমি বিগত দিনত আমি দেখিছিলোঁ যে ড্ৰাগছ মাফিয়াই হওক বা তেনেধৰণৰ ব্যক্তিক আচলতে এনকাউণ্টাৰ কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিয়ে ড্ৰাগছ মাফিয়াসকলক যি দুষ্ট চক্ৰই আচলতে ড্ৰাগছ ব্যৱহাৰ কৰি আছে এইসকলক অতি শীঘ্ৰে জিলা প্ৰশাসনে কৰায়ত্ব কৰিব লাগে আৰু অসমখনক আচলতে ড্ৰাগছৰ পৰা মুক্ত কৰিব লাগে। এই ক্ষেত্ৰত আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ।